আমাক কিন্তু বহুত মাধৰ মাৰ দি দিছে এই বস্তুবোৰৰ দাম বৃদ্ধি কৰি। কিন্তু আমি সাধাৰণ লোক আমি চলা বহুত মুস্কিল হৈছে। তথাপি যদি আমাৰ চৰকাৰটোৱে যদি কিছু চকু মেলি চালে হয়, যাতে বস্তুকেইটাৰ কিছু দাম কমাই দিলে হয়, নিশ্চয় আমি চলিবলৈও ভাল পালোঁ হয়। যিহেতু আজিকালি যুগত বহুত ক'বলগীয়া বহুত থাকে, কিন্তু ইমানটো আৰু কৰিবও নোৱাৰে। তথাপিও আৰু চকু মেলি চাই যদি অলপ দামটো কমালে হয়, নিশ্চয় ভাল হ'ল হয়। মিয়াৰ ভোট নালাগে, ইয়াত কথা বহুতো আছে, তাক বুজিবলৈ গ'লে বহুত আছে। মিয়া ভোট নালাগে বুলি কৈছে তেখেতে, সেইটো বেয়া কোৱা নাই। কিন্তু ইয়াৰ ভিতৰতো এটা কথা আছে, কি জানে, মিয়া অসমীয়া, অসমৰ মিয়া, এইটো অকণমান বুজি চাব লাগিব। আমি অসমীয়া, কিন্তু সেইটোৱেই তেখেতে এটা কথা কৈছে, এই মিয়াৰ ভোট নালাগে বুলিহে কৈছে। অসমৰ মিয়াৰ ভোট নালাগে বুলি কওকচোন মাননীয় চৰকাৰে। আমি অসমত থাকোঁ, অসমীয়া শব্দটো আপুনি ভালকৈ বুজি পাব। আমি অসমত থাকোঁ, কিন্তু সেইকাৰণে আমি অসমীয়া, কিন্তু মিয়া তাত শব্দটো চাব, শব্দটো যদি মিলাই যায়, কিন্তু আমাৰ অসমত থকা অসমীয়া মিয়া, কিন্তু তেখেতলোক অসমীয়াও যিটো অসমত থাকে, অসমীয়াও সেইটো অসমতে থাকে, বেলেগ অসমত নাথাকে, কিন্তু দুয়োটা একেলগতে থাকে, কিন্তু সিহঁতৰ ভাগটো বেলেগ বেলেগ। কিন্তু সেইবুলি আমাৰ অসমত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, মিয়াৰ ভোট নালাগে। মিয়া এতিয়া ধৰক আমাৰ মুখ্যমন্ত্ৰীদেৱে কি ভাবি মিয়াৰ ভোট নালাগে বুলি ক'লে, এইটো বাংলাদেশী মিয়া সেইটো বুলি অনুভৱ কৰিছে কিজানি। বাংলাদেশৰ পৰা অহা যিকেইটা মিয়া, সেইকেইটাৰ ভোট নালাগে বুলি কৈছে, তেনেকুৱা হ'ব পাৰে। আমাৰ মুখ্যমন্ত্ৰীয়েতো বহুত জনা মানুহ, তেখেতক এইটো কিন্তু মাধমাৰ দিছে, ৰাইজক দিছে, ৰাইজক চেপি ৰাইজকে মানে হেৰি কৰি আছে। আমাৰ বস্তু কিছুমান, আমাৰ অসম চৰকাৰটোৱে কিছুমান বস্তু বেছি পেলাইছে, কিছুমান বস্তু মানে অন্য জেগাত মানে বেছি পেলাইছে। তাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চলাবলৈ চাগে অসুবিধা হৈছে, তাৰ কাৰণে সেইটো সিপিনেও চাব লাগিব। কিন্তু আমাক কিন্তু বহুত মাধৰ মাৰ দি দিছে এই বস্তুবোৰৰ দাম বৃদ্ধি কৰি। কিন্তু আমি সাধাৰণ লোক আমি চলা বহুত মুস্কিল হৈছে। তথাপি যদি আমাৰ চৰকাৰটোৱে যদি কিছু চকু মেলি চালে হয়, যাতে বস্তুকেইটাৰ কিছু দাম কমাই দিলে হয়, নিশ্চয় আমি চলিবলৈও ভাল পালোঁ হয়। যিহেতু আজিকালি যুগত বহুত ক'বলগীয়া বহুত থাকে, কিন্তু ইমানটো আৰু কৰিবও নোৱাৰে। তথাপিও আৰু চকু মেলি চাই যদি অলপ দামটো কমালে হয়, নিশ্চয় ভাল হ'ল হয়। মানে পইচা দিম বুলি ক'লে, কিন্তু বহুত লোকটো পইচা দিয়াই নাই, এনেই মানে সিহঁতক অলপ এলাই আথনি কৰি আছে। এতিয়া গোটেই চৰকাৰে জানি বুজি অকণমান এলাই আথনি কৰিছে, ৰাইজক অলপ ইফাল সিফাল কৰি আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে উদ্যোগ যিবোৰ লৈছে ভালেই লৈছে, কিন্তু ভাল ল'লেও তাৰ ভিতৰতো বহুত কেনা আছে, সেই কেনাবোৰেতো বেয়া লাগে। নহ'লে বাকীটো আমাৰ মুখ্যমন্ত্ৰী কিছুমান কথা হেৰিটো দেখুৱাবলগীয়া বহুত ভালেই। কিছুমান মানে ধৰক একচতীয়া টানে বুলি অলপ মনত লাগে, কিন্তু তথাপিও চৰকাৰটো তেনেকৈ টিকি থাকিলেতো ভাল লাগিব, আমাৰো ভাল লাগিব। এতিয়া মুখ্যমন্ত্ৰীয়ে ধৰক আপোনাৰ মানে আমাৰ সংখ্যালঘুৰ ভোটটো এইটো লাগিবই, কিন্তু তাৰ ভিতৰতো মানে মুখ্যমন্ত্ৰীয়ে কি ভাবি জানো এইটো ক'লে। মিয়াৰ ভোট নালাগে, ইয়াত কথা বহুতো আছে, তাক বুজিবলৈ গ'লে বহুত আছে। মিয়া ভোট নালাগে বুলি কৈছে তেখেতে, সেইটো বেয়া কোৱা নাই। কিন্তু ইয়াৰ ভিতৰতো এটা কথা আছে, কি জানে, মিয়া অসমীয়া, অসমৰ মিয়া, এইটো অকণমান বুজি চাব লাগিব। আমি অসমীয়া, কিন্তু সেইটোৱেই তেখেতে এটা কথা কৈছে, এই মিয়াৰ ভোট নালাগে বুলিহে কৈছে। অসমৰ মিয়াৰ ভোট নালাগে বুলি কওকচোন মাননীয় চৰকাৰে। আমি অসমত থাকোঁ, অসমীয়া শব্দটো আপুনি ভালকৈ বুজি পাব। আমি অসমত থাকোঁ, কিন্তু সেইকাৰণে আমি অসমীয়া, কিন্তু মিয়া তাত শব্দটো চাব, শব্দটো যদি মিলাই যায়, কিন্তু আমাৰ অসমত থকা অসমীয়া মিয়া, কিন্তু তেখেতলোক অসমীয়াও যিটো অসমত থাকে, অসমীয়াও সেইটো অসমতে থাকে, বেলেগ অসমত নাথাকে, কিন্তু দুয়োটা একেলগতে থাকে, কিন্তু সিহঁতৰ ভাগটো বেলেগ বেলেগ। কিন্তু সেইবুলি আমাৰ অসমত মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, মিয়াৰ ভোট নালাগে। মিয়া এতিয়া ধৰক আমাৰ মুখ্যমন্ত্ৰীদেৱে কি ভাবি মিয়াৰ ভোট নালাগে বুলি ক'লে, এইটো বাংলাদেশী মিয়া সেইটো বুলি অনুভৱ কৰিছে কিজানি। বাংলাদেশৰ পৰা অহা যিকেইটা মিয়া, সেইকেইটাৰ ভোট নালাগে বুলি কৈছে, তেনেকুৱা হ'ব পাৰে। আমাৰ মুখ্যমন্ত্ৰীয়েতো বহুত জনা মানুহ, তেখেতক এইটো কিন্তু মাধমাৰ দিছে, ৰাইজক দিছে, ৰাইজক চেপি ৰাইজকে মানে হেৰি কৰি আছে। আমাৰ বস্তু কিছুমান, আমাৰ অসম চৰকাৰটোৱে কিছুমান বস্তু বেছি পেলাইছে, কিছুমান বস্তু মানে অন্য জেগাত মানে বেছি পেলাইছে। তাৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চলাবলৈ চাগে অসুবিধা হৈছে, তাৰ কাৰণে সেইটো সিপিনেও চাব লাগিব। কিন্তু আমাক কিন্তু বহুত মাধৰ মাৰ দি দিছে এই বস্তুবোৰৰ দাম বৃদ্ধি কৰি। কিন্তু আমি
সাধাৰণ লোক আমি চলা বহুত মুস্কিল হৈছে। তথাপি যদি আমাৰ চৰকাৰটোৱে যদি কিছু চকু মেলি চালে হয়, যাতে বস্তুকেইটাৰ কিছু দাম কমাই দিলে হয়, নিশ্চয় আমি চলিবলৈও ভাল পালোঁ হয়। যিহেতু আজিকালি যুগত বহুত ক'বলগীয়া বহুত থাকে, কিন্তু ইমানটো আৰু কৰিবও নোৱাৰে। তথাপিও আৰু চকু মেলি চাই যদি অলপ দামটো কমালে হয়, নিশ্চয় ভাল হ'ল হয়।